ইট উইল বি আ বয়, হিল বি আ বয় এণ্ড হিল প্লে ফৰ ইণ্ডিয়া। সেইটো এটা মানে আজিলৈকে মোৰ সেইটো মোৰ মনত আছে, মানে কাণত বাজি থাকে। প্ৰথম চেণ্টেঞ্চ হেল্ল' হাই একো নাই, অ' ভেৰি গুড, হিল বি আ বয় এণ্ড হিল প্লে ফৰ ইণ্ডিয়া। যেতিয়া ৰিয়ান জন্ম পালে তেওঁৰ সেইটো এটা আশা আছিলে, হি উইল প্লে ফৰ ইণ্ডিয়া। সেই জন্মৰ পিছতে বস্তুটো এনেকুৱা, তেওঁ ল'ৰা হ'ব, মানে জন্ম পোৱাৰ আগতে ল'ৰা হ'ব আৰু সি ইণ্ডিয়া খেলিব। পাপাৰ নামত মেমৰিয়েল মানে আমি ভাবিবই নোৱাৰোঁ। এতিয়াও যেন লাগে ঘপককৈ ওলাই আহিব, ক্ৰিকেট বুলিলে ফিল্ডত পাবই মানে তেওঁ। তাইৰ মিঠুৰ পানীৰ প্ৰতি ৰাপটো দেখি পাই চুইমিঙত পুছ কৰিলে, আৰু চুইমিঙত পুছ কৰি পেলাই আজিৰ ডেটত মানে ক'ব লাগিব তেওঁৰ কাৰণে মিঠু সদায় কয়, তেওঁৰ কাৰণে মিঠু ইণ্ডিয়া খেলিছে। সেইটো তেওঁৰ মানে মিঠুৰ নহয় একচুৱেলি, চাব গ'লে তেওঁৰ। আই হেড টু ডু ইট, আৰু মানে সেইটো মই ইচ্ছা অনিচ্ছা সেইটো আৰু নাই, মই ইণ্ডিয়া খেলিবই লাগিব। হয় বাৰু খেলালেও মোক তেওঁৰ ছাপৰ্ট নোহোৱালে মই নোৱাৰিলোঁ হয়। তেওঁৰ যিটো আশা আছিল সেইটোতো পূৰণ কৰিলে, সেইটো তেওঁ নিজৰ নাতিয়ে পূৰণ কৰিলে, তাতকৈ ডাঙৰ আৰু কি ছেটিছফেকশ্যন হ'ব পাৰে। বৰ স্পেচিয়েল মুমেণ্ট এটা, মুকুটে যে এইখিনি ভাবি এইখিনি কৰিছে, সেইটো কাৰণে মানে তাক থেংক ইউ ইজ নট এনাফ, মানে সঁচাকৈ এপ্ৰিচিয়েবল যে এইখিনি যে এনেকুৱা এটা থট আনি পেলাই গোটেইখিনি ভেটেৰেনক লগাই যে এটা প্লেটফৰ্ম দিছে খেলিবলৈ, সেইটো সঁচাকৈ ইট ইজ এ চেলিউট টু হিম এণ্ড ইটছ ৰিয়েলি এপ্ৰিচিয়েবল। আৰু পাপাৰ নামত মেমৰিয়েল মানে আমি ভাবিবই নোৱাৰোঁ। এতিয়াও যেন লাগে ঘপককৈ ওলাই আহিব, ক্ৰিকেট বুলিলে ফিল্ডত পাবই মানে তেওঁ। চ' মানে ভাবিবই নোৱাৰোঁ যে পাপাৰ নামত মেমৰিয়েল মানে এটা পাতা হৈ আছে বুলি। চ' ইটছ এ ভেৰি স্পেচিয়েল ডে এণ্ড এ ভেৰি স্পেচিয়েল ফিলিং। পাপাৰ মতে মানে এজন ইণ্টাৰনেশ্যনেল হ'বই লাগিব, আৰু পাপাৰ কিছুমান প্ৰিন্সিপলছ আছিল, সেই প্ৰিন্সিপলছখিনি আমাৰ তিনিটাকেই সেইখিনি সদায় মানে আগত ৰাখি পেলাই আমাক লাইফটো জীয়াব শিকালে। মানে হি টট আছ ছাম ভেলিউজ এণ্ড প্ৰিন্সিপলছ, আৰু আই থিংক সেই আপব্ৰিঙিংটোৰ কাৰণে আজি মই ইণ্টাৰনেশ্যনেল হ'লোঁ, আৰু হয়তো চাগে সেইখিনি মই ৰিয়ানক ইমবাইব কৰিব পাৰিছোঁ, য'ত ৰিয়ান মানে আজি ৰিয়ান গৈ পেলাই যিটো ষ্টেজত আছে আজি সেইখিনি পাইছেগৈ। আৰু পাপাৰ ফৰচাইটটো আছিল, মোৰ ভাইটিক ক্ৰিকেটৰ সেইকাৰণে নামটো ৰোহন কেনহাই পিছত দিলে, কিন্তু সি মিউজিকৰ পিনে গ'ল। চ' মই মানে আই হেড টু ডু ইট, আৰু মানে সেইটো মই ইচ্ছা অনিচ্ছা সেইটো আৰু নাই, মই ইণ্ডিয়া খেলিবই লাগিব। হয় বাৰু খেলালেও মোক তেওঁৰ ছাপৰ্ট নোহোৱালে মই নোৱাৰিলোঁ হয়। আৰু ৰিয়ান যেতিয়া মই মানে সৰু এটা ষ্টৰি কওঁ, মানে এটা ইনষ্টেঞ্চ এটা, ৰিয়ান যেতিয়া মই কনচিভ কৰিলোঁ, পাপাক মই প্ৰথম ফোন কৰি মই পাপাক কৈছোঁ, পাপা মই কনচিভ কৰিলোঁ। আৰু প্ৰথম চেণ্টেঞ্চটো এতিয়া মোৰ মনত আছে, ফোনত, তেতিয়া আমাৰ মোবাইল নাই দেই, তেতিয়া ফোনত ফোন কৰিছিলোঁ, কৈছিলে যে ইট উইল বি আ বয়, হিল বি আ বয় এণ্ড হিল প্লে ফৰ ইণ্ডিয়া। সেইটো এটা মানে আজিলৈকে মোৰ সেইটো মোৰ মনত আছে, মানে কাণত বাজি থাকে। প্ৰথম চেণ্টেঞ্চ হেল্ল' হাই একো নাই, অ' ভেৰি গুড, হিল বি আ বয় এণ্ড হিল প্লে ফৰ ইণ্ডিয়া। চ' সেইটো আছিল পাপাৰ ফৰচাইট বা আউটলুক, এণ্ড সেই এটা পেশ্যন মানে ক্ৰিকেটৰ প্ৰতি মানুহজনৰ। পিছৰ পিনে কি হ'ল, যেতিয়া সেই ৰেকনিঙত আহিছে মানে অষ্ট্ৰেলিয়া ছিৰিজটো খেলিব বুলি ছেপ্টেম্বৰৰ পৰা ওলাই আছিলতো কথাটো। চ' তেতিয়াৰ পৰা মানে পাপাৰ মূৰত এইটো সোমাই গ'ল যে হি ইজ অলৰেডি দেয়াৰ ইন দ্য টিম, খালি খেলিব বাকী আছে, মানে সেইটো থট লৈয়ে তেওঁ গ'ল। কিন্তু সেই খেলা ডেবিউটো নেদেখিলে, আৰু সেইটো কাৰণে অকণ বেয়া লাগে, দুখ লাগিছে। আৰু 100% তেওঁক অলৰেডি মই ক'লোঁ ন, তেওঁৰ যিটো আশা আছিল সেইটোতো পূৰণ কৰিলে, সেইটো তেওঁ নিজৰ নাতিয়ে পূৰণ কৰিলে, তাতকৈ ডাঙৰ আৰু কি ছেটিছফেকশ্যন হ'ব পাৰে। কিন্তু এটা বস্তু কি হ'ল যে সেই নিউজটো হয়তো তেওঁ অলপমান মানে নাপাওঁকৈ সেইখিনি সময়ত তেওঁৰ একদম গাটো বহুতেই বেয়া আছিলে, তেনেকৈ তেওঁ যাবলগীয়া হ'ল। আৰু কিন্তু তেওঁৰ যিটো ইচ্ছা আছিল আল্টিমেটলি পূৰণ হ'ল। কিন্তু তাৰ আগতেতো বাৰু জুনিয়ৰ ইণ্ডিয়া খেলাৰ লগে লগে তেওঁৰ এটা ইচ্ছাটো পূৰণ হ'ল, কমচে কম ইণ্ডিয়া খেলাটো তেওঁৰ ইচ্ছা আছিল, নিজৰ মানুহ এজন, নিজৰ ৰিলেটিভ এজন বা নিজৰ এজন, তাতে তেওঁৰ নাতিয়ে কৰিছে, সেইটো ডেফিনেটলি আৰু এটা তেওঁ ডেফিনেটলি সুখী। আৰু প্লাছ তেওঁ যিটো বিচাৰিছিল সেইটো এচিভ কৰিলে। কাৰণ যেনেকৈ আজি তেওঁ বিচাৰিছে, যিটো প্ৰথম যেতিয়া মিঠু জন্ম পাইছে, মই যিখিনি শুনিছোঁ পিছত, যে তেওঁ বৰ দুখ কৰিছিল যে তেওঁক ল'ৰা লাগিছিলে বা মানে ক্ৰিকেটাৰ বনাব, নহ'ল, যিহেতুকে ছোৱালী হ'ল। তাৰপিছত তেওঁ তেতিয়া তাইৰ মিঠুৰ পানীৰ প্ৰতি ৰাপটো দেখি পাই চুইমিঙত পুছ কৰিলে, আৰু চুইমিঙত পুছ কৰি পেলাই আজিৰ ডেটত মানে ক'ব লাগিব তেওঁৰ কাৰণে মিঠু সদায় কয়, তেওঁৰ কাৰণে মিঠু ইণ্ডিয়া খেলিছে। সেইটো তেওঁৰ মানে মিঠুৰ নহয় একচুৱেলি, চাব গ'লে তেওঁৰ কাৰণে মিঠু ইণ্ডিয়া খেলিছে। ঠিক তেনেকৈ যেতিয়া আমি বিয়া হ'লোঁ, তাৰপিছত আছিলে, আৰু সেইটো পূৰণ হৈ গ'ল, ডেফিনেটলি ভাল লাগিছে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্ট, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত।
ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।